যোৰহাট শিৱসাগৰৰ বানপীড়িতৰ কাষত বিশ্বনাথৰ একাংশ উদীয়মান যুৱক বান সাহায্য সংগ্ৰহ কৰি মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে প্ৰায় 20জনীয়া যুৱকৰ দলে ৰাইজৰ সহযোগিতাৰে সংগ্ৰহ কৰা খাদ্য সামগ্ৰী খোৱা পানী চিৰা বিস্কুট চেনিটাৰী নেপকিন আৰু নগদ ধন শীঘ্ৰেই বানাক্ৰান্তৰ হাতত অৰ্পণ কৰা হ'ব। যোৰহাট আৰু শিৱসাগৰৰ বান বিধ্বস্ত ৰাইজৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে বিশ্বনাথৰ একাংশ উদীয়মান যুৱক। বানপীড়িত লোকসকলক সামান্য হ'লেও সহায় কৰাৰ উদ্দেশ্যে যুৱকসকলে ৰাইজৰ ওচৰত বান সাহায্য আগবঢ়াবলৈ আহ্বান জনায়। এই আহ্বানৰ অংশ হিচাপে প্ৰায় 20জনীয়া যুৱকৰ এটা দলে বাঘমাৰী মোনাবাৰী ৰতুৱা বৰগাং আদি অঞ্চলত ঘূৰি বান সাহায্য সংগ্ৰহ কৰে। যুৱকসকলৰ এই মানৱীয় প্ৰচেষ্টাত সঁহাৰি জনাই বহু লোকে নিজৰ সামৰ্থ্য অনুসৰি সহায় আগবঢ়ায়। ৰাইজে খোৱাপানী বটল বিস্কুট চিৰা চেনিটাৰী নেপকিন নগদ ধন আদি সামগ্ৰী দান কৰি বানপীড়িত লোকসকলৰ কাষত থিয় দিয়ে। কথা মই সকলো ৰাইজ অসমবাসীক এই যিটো সময় এই প্ৰলয়কাৰীৰ সময়ত সকলোৱে একগোট হওক আৰু শিৱসাগৰক যাতে ছেভ কৰোঁ আহক বুলি যিটো আমি ওলাইছোঁ বান সাহায্যৰ কাৰণে যিখিনি প্ৰচেষ্টা লৈছোঁ আমি মোনাবাৰীবাসী হওক বা বিশ্বনাথবাসীয়ে সকলো অসমবাসী ৰাইজ ওলাই আহি শিৱসাগৰক আমি উদ্ধাৰ কৰা আমাৰ প্ৰথম কৰ্তব্য। আৰু মানৱ সেৱা আপোনাৰ ভগৱানক সেৱা কৰা আৰু মানৱ সেৱা কৰা একেই। এই মহাপ্ৰভু জগন্নাথ প্ৰভুৱে এই শিৱসাগৰবাসীক উদ্ধাৰ কৰক সেয়া কামনা কৰিছোঁ আৰু সমূহ অসমবাসীয়ে শিৱসাগৰক উদ্ধাৰ কৰাত আমাকো সহায় কৰক বুলি আমি আহ্বান জনাইছোঁ। ক'বলৈ গ'লে বহুত দুখৰ কথা, আজি শিৱসাগৰত নোহোৱা নোপোজা এটা ঘটনা ঘটিছে। আচলতে শিৱসাগৰ এৰিয়াত বৰ বিশেষভাৱে তেনেকৈ বানপানী নহয়। সিদিনাখন যেনেধৰণে বানপানী বিভীষিকা ৰূপ লৈছে, মানে এক প্ৰলয়কাৰী ৰূপ, বহুতো মানুহৰ তাত ঘৰ বাৰী এনেকুৱা উটুৱাই নিছে আৰু বহুতো পশুধন বা খেতি এনেকুৱা নষ্ট হৈছে। তাৰ ফলত আমি আজি বিশ্বনাথবাসী হয় বিশ্বনাথৰ আমি কেইগৰাকী যুৱক মিলি আমি ভাবিলোঁ যে নহয় আমিও কিবা এটা সহায় কৰাটো আমাৰ কাৰণে জৰুৰী বুলি ভাবি আজি আমি একগোট হৈছোঁ। আমি প্ৰায় ইয়াতে আমি 20-25গৰাকী যুৱক লগ লাগি আমি এখন গাড়ীও ঠিক কৰিছোঁ। গাড়ী এখনত ঠিক কৰি আৰু লগতে আমি বহুত ৰাইজে আজি ইয়াতে আমি উপস্থিত আছোঁ লাহৰীজানৰ ৰাইজে আমাক যথেষ্ট সহায় কৰিছে। ইতিমধ্যে বহুতে আমাক ফাইনেন্সিয়েলি হওক বা বস্তু কিছুমান দি হ'লেও আমাক সহায় কৰিছে। আমি সেই বস্তুখিনি নি আমি গাড়ীত আমি তাত দিয়াৰ ব্যৱস্থা কৰিম। আচলতে মানুহখিনিক আমি সহায় কৰিব পৰাটো আমাৰ কাৰণে মানে এতিয়া বৰ্তমান মানে আমি সকলোৱে সেইকাৰণেও বিশেষকৈ ওলাই আহিছোঁ। এই উদ্যোগী সমাজত সহমৰ্মিতা আৰু মানৱতাৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। বিশ্বনাথৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট NV Live।